অসমীয়া সিনেমাৰ 90 বছৰীয়া সময়খিনিত আমিও জেল ক্ৰিয়েশ্যনছে যোৱা 5 বছৰ ধৰি এখন বিশেষ ধৰণৰ সিনেমা নিৰ্মাণ কৰি আছিলোঁ আৰু সেইখনৰ নামেই হৈছে ইতিমধ্যে সকলোৱে জানিব পাৰিছে ভাইমন্দা মুনিন বৰুৱাৰ জীৱনৰ ওপৰত আধাৰ আমি এখন সিনেমা কৰিছোঁ আৰু অসমীয়া সিনেমাৰ প্ৰায় 90 বছৰীয়া সময়খিনিক আমি দেখাবলৈ চেষ্টা কৰিছোঁ অসমীয়া সিনেমাৰ সকলোবিলাক কথা গতিকে এই সিনেমাখনৰ মুক্তিৰ কথা ইতিমধ্যে আমি প্ৰচাৰ কৰিছিলোঁ যে 23 মে তাৰিখে আমাৰ সিনেমাখন ৰিলিজ হ'ব কিন্তু সেই কথাটোৰ লগত সংগতি ৰাখি পেলাই আমি যোৱা প্ৰায় এমাহমান ধৰি আমি অসমৰ বিভিন্ন ঠাইলৈ গৈ প্ৰচাৰ চলাইছিলোঁ আমি বিহু মঞ্চই গৈ বিভিন্ন আৰ্টিষ্টৰ সৈতে সহযোগিতা লৈ পেলাই আমি ইতিমধ্যে অসমৰ মানুহক নিমন্ত্ৰণ জনাইছোঁ যে অহা 23 মেত সকলোৱে চিনেমা চাবলৈ আহিব আৰু সেই কাৰ্যসূচীটো আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াতো তাৰ আগৰ পৰা ইতিমধ্যে আমি কৰি আছিলোঁ কিন্তু এতিয়া এটা অনাকাংক্ষিত সময় আহি পৰিছে আমাৰ ওচৰত যে পেহেলগামত হোৱা সেই আক্ৰমণৰ পাছতেই এতিয়া সম্পূৰ্ণৰূপে দেশৰ সকলোবিলাক পৰিস্থিতি বেলেগ ধৰণৰ হৈছে আৰু সেই সকলোবিলাক কথাৰ প্ৰতি সন্মতি ৰাখি সন্মান ৰাখি আমি এই সময়তে বিশেষভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক আহ্বান জনোৱাৰ প্ৰতি সঁহাৰি জনায় তাৰোপৰি দেশৰ সেনাবাহিনীৰ প্ৰতিও আমি সকলোবিলাক সময়তে সজাগ থাকি তেওঁলোককো উৎসাহ দিয়াৰ উদ্দেশ্যেৰে আমি আমাৰ যিটো প্ৰমোচনেল কাৰ্যসূচী আছিলে যিটো আজিও বিশেষভাৱে আমি গোটেই টীমটোৱে লখিমপুৰলৈ যাবলৈ লৈছিলোঁ আমি সকলোৱে ৰেডি হৈ গৈছোঁ আমি যাবলৈ ইতিমধ্যে লৈছিলোঁ তাৰোপৰি যোৰহাটত আমাৰ আজি প্ৰমোচন আছে আৰু এক ঠাইত বিশেষ ধৰণৰ ঠাইত আমাৰ প্ৰমোচন আছে ত' সকলোবিলাক ঠাইত থকা প্ৰমোচনবিলাক আমি বাতিল কৰিছোঁ আৰু কিছু সময়লৈকে আমি যিহেতু আমাৰ গোটেই দেশৰ পৰিস্থিতি কিয়নো সকলো সময়তে আমি কওঁ যে আমাৰ দেশখন প্ৰথম আমি দেশৰ প্ৰথম নাগৰিক গতিকে আমি সকলোবিলাক কথা প্ৰথমতে চিন্তা কৰি তাৰপিছতে আমি সকলোবিলাক চিনেমাৰ কথা বা অন্যান্য শিল্পকৰ্মৰ কথা লৈ আহিম এই সময়তে আমি সকলোবিলাক আমি ভাইমন্দাৰ ফালৰ পৰা হোৱা সকলোবিলাক প্ৰমোচনেল এক্টিভিটিজ আমি বাতিল কৰিছোঁ আৰু পৰৱৰ্তী সময়তে আমি বাকী যি কাৰ্যসূচী হ'ব সেই সকলোবিলাক কথালৈ আমি আগবাঢ়ি যাম মূলতঃ এই কথাটো এইটোৱেই যে বিভিন্ন ঠাইত বিশেষকৈ আমি বিভিন্ন ঠাইলৈ যাওঁতে অসমৰ বিভিন্ন ৰাইজে আমাক সঁহাৰি জনাইছে 23 তাৰিখৰ প্ৰতি সঁহাৰি জনাইছে সকলোৱে আগবাঢ়ি আহিছে অসমীয়া চিনেমাক ছাপোৰ্ট কৰিবলৈ আগবাঢ়ি আহিছে সেইবিলাকক পাই পেলাই আমি অতিকে বেছিকৈ আপ্লুত হৈছোঁ আৰু এইখিনি সময়তে আমি আজি যাম বুলি কওঁতে লখিমপুৰতো বহুত মানুহ বেলতলাত বহুত মানুহ যোৰহাটত বহুত মানুহ আমাৰ প্ৰতিও আগ্ৰহী হৈ আছে গতিকে সকলোকে জনোৱাৰ ইচ্ছাৰে যে আমি দেশৰ সেনাবাহিনী আৰ্ম ফ'ৰ্চ সকলোবিলাকৰ প্ৰতি ছাপোৰ্ট জনায় আৰু সেইভাৱে আমাৰ মই কৈছোঁ যে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সঁহাৰিৰ প্ৰতি আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ গোটেই প্ৰমোচনেল এক্টিভিটি ভাইমন্দা টীমটোৱে আমি স্থগিত ৰাখিব বিচাৰিছোঁ কিছুদিনলৈ প্ৰচাৰৰ কথাটো আমি স্থগিত ৰাখিছোঁ আৰু পৰৱৰ্তী সময়তে যিটো কথা হ'ব দেশৰ সকলোবিলাক পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰি আমি পৰৱৰ্তী কথাখিনি ক'বলৈ চেষ্টা কৰিম বা সেইধৰণে আমি আমাৰ বাকী কাৰ্যসূচী আগবঢ়াই লৈ যাম বুলি আমি আশা কৰিছোঁ মুক্তিৰ সময় যিহেতু ওচৰ চাপি আহিছিলে মুক্তিৰ দিনটো কিবা চিন্তা কৰিছে নেকি 23 তাৰিখৰ কথাটো আছিল 23 তাৰিখ যিটো কৈছোঁ যে 23 মে বুলি আমি সকলো ফালে কৈ আছোঁ ভাইমন্দা 23 মে ইতিমধ্যে সকলোৱে জানিব পাৰিছে কিন্তু এইখিনি সময়ত সকলোৰে বাবে আমাৰ গোটেই কথাটোৱেই সিদ্ধান্ত লোৱাটো একেবাৰে অদ্ভুত হৈ পৰিছে আমি প্ৰত্যেক মুহূৰ্ততে আমি চিন্তিত হৈ পৰিছোঁ গতিকে সকলোবিলাক কথা অসমৰ ৰাইজৰ প্ৰতিও ভাৰতবৰ্ষৰ ৰাইজৰ প্ৰতিও আমি সকলোবিলাক কথা চিন্তা চৰ্চা কৰি এই সময়ত সকলোবিলাক সিদ্ধান্ত আমি স্থগিত ৰাখিছোঁ আৰু কিছুদিনৰ পাছত সকলোবিলাক কথা যেতিয়া সমিল মিলে সকলোবিলাক কথা যি ধৰণে হ'ব আৰু যি ধৰণৰ আহ্বানে আমাৰ প্ৰতি আহিব সেই ধৰণৰ প্ৰতি সন্মান জনাই পেলাই আমি পৰৱৰ্তী সময়ত আমি সকলোকে জনাবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত